বাক্সাৰ গড়ভিতৰ আলিকাষত জামে মছজিদৰ আধাৰশিলা স্থাপন শুভাৰম্ভ কৰে বিটিচিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ইএম বেগম আখতাৰ আহমেদে। বাক্সা জিলাৰ গড়ভিতৰ আলিকা জামে মছজিদৰ আধাৰশিলা শুভাৰম্ভ সভাখন পৰিচালনা কৰে ধমধমা আজানপুৰ মছজিদৰ পেছ ইমাম মৌলানা মকবুল হুছেইনে। সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ শ্লোগান দি বিটিচিত শাসনলৈ অহা হাগ্ৰামা মহিলাৰীৰ চৰকাৰে যেন কথামতে আৰম্ভ কৰিছে কাম। সকলো ধৰ্ম জাতি জনগোষ্ঠীৰ কাম কেৱল বিপিএফেহে কৰিব পাৰে। মছজিদৰ শুভাৰম্ভ কৰি এইদৰে ক'লে বিটিচিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ইএম বেগম আখতাৰ আহমেদে। আজি আমাৰ এই গড়ভিতৰ আলিকাষ জামে মছজিদৰ যি আধাৰশিলা স্থাপন, এই আধাৰশিলা স্থাপনত মোক নিমন্ত্ৰণ কৰি আনিছে। মই নিমন্ত্ৰণ পাই পেলাই মই নথৈ আনন্দিত হৈছিলোঁ। আজি এটা পবিত্ৰ দিন, পবিত্ৰ এটা আমাৰ আল্লাহৰ উপাসনা কৰা মছজিদ, আৰু এই মছজিদৰ যি আধাৰশিলা আজি ইয়াতে স্থাপন হ'ল। মই পৰিচালনা সমিতিক আল্লাহৰ ওচৰত দোৱা মাগিছোঁ, আল্লাই তেওঁলোকক দীৰ্ঘজীৱী কৰক। এই অঞ্চলৰ সকলো জাতি ধৰ্মৰ মানুহে বুৰঞ্জী প্ৰসিদ্ধ যি জাগা, এই গড়ভিতৰ আলিকাষ জাগাত আজি সকলো জাতি সম্প্ৰদায়ৰ মানুহে একত্ৰিত হৈ শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছে। আৰু আজি ইয়াতে যি মছজিদ নিৰ্মাণৰ কাম তেওঁলোকে হাতত লৈছে, আল্লাহ ৰাব্বুল আলামিনে সকলোকে নেক আমল কৰাৰ কাৰণে তেওঁলোকক সুমতি দান কৰক, মকসদ তেওঁলোকৰ পূৰ্ণ হওক। বাক্সাৰ পৰা ৰবীন শৰণীয়াৰ সহযোগত চন্দন শৰ্মা, অসম লাইভ 24। বাক্সাৰ গড়ভিতৰ আলিকাষত জামে মছজিদৰ আধাৰশিলা স্থাপন শুভাৰম্ভ কৰে বিটিচিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ইএম বেগম আখতাৰ আহমেদে। বাক্সা জিলাৰ গড়ভিতৰ আলিকা জামে মছজিদৰ আধাৰশিলা শুভাৰম্ভ সভাখন পৰিচালনা কৰে ধমধমা আজানপুৰ মছজিদৰ পেছ ইমাম মৌলানা মকবুল হুছেইনে। সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ শ্লোগান দি বিটিচিত শাসনলৈ অহা হাগ্ৰামা মহিলাৰীৰ চৰকাৰে যেন কথামতে আৰম্ভ কৰিছে কাম। সকলো ধৰ্ম জাতি জনগোষ্ঠীৰ কাম কেৱল বিপিএফেহে কৰিব পাৰে। মছজিদৰ শুভাৰম্ভ কৰি এইদৰে ক'লে বিটিচিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ইএম বেগম আখতাৰ আহমেদে। আজি আমাৰ এই গড়ভিতৰ আলিকাষ জামে মছজিদৰ যি আধাৰশিলা স্থাপন, এই আধাৰশিলা স্থাপনত মোক নিমন্ত্ৰণ কৰি আনিছে। মই নিমন্ত্ৰণ পাই পেলাই মই নথৈ আনন্দিত হৈছিলোঁ। আজি এটা পবিত্ৰ দিন, পবিত্ৰ এটা আমাৰ আল্লাহৰ উপাসনা কৰা মছজিদ, আৰু এই মছজিদৰ যি আধাৰশিলা আজি ইয়াতে স্থাপন হ'ল। মই পৰিচালনা সমিতিক আল্লাহৰ ওচৰত দোৱা মাগিছোঁ, আল্লাই তেওঁলোকক দীৰ্ঘজীৱী কৰক। এই অঞ্চলৰ সকলো জাতি ধৰ্মৰ মানুহে বুৰঞ্জী প্ৰসিদ্ধ যি জাগা, এই গড়ভিতৰ আলিকাষ জাগাত আজি সকলো জাতি সম্প্ৰদায়ৰ মানুহে একত্ৰিত হৈ শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছে। আৰু আজি ইয়াতে যি মছজিদ নিৰ্মাণৰ কাম তেওঁলোকে হাতত লৈছে, আল্লাহ ৰাব্বুল আলামিনে সকলোকে নেক আমল কৰাৰ কাৰণে তেওঁলোকক সুমতি দান কৰক, মকসদ তেওঁলোকৰ পূৰ্ণ হওক। বাক্সাৰ পৰা ৰবীন শৰণীয়াৰ সহযোগত চন্দন শৰ্মা, অসম লাইভ 24।